এইফালে ধুনীয়া ধুনীয়া কলা কচু এক মুঠি এয়া বেচন ৰাতিপুৱা এটা ব্লগ আৰম্ভ কৰিছো এই বেচনখিনিয়ে মই সদায় গা ধো এইফালে নহৰু মানে গৰম দিনত মই বেচন লগাইহে গা ধো এই আচাৰ সমূহ এতিয়া সকলোখিনি এই চৰ্টৰ ওপৰলৈ লৈ যাম মানে ৰ'দত দিমগে সদায় চৰ্টৰ ওপৰ ৰ'দত দিও আবেলি হলে এনেকৈ ভৰাই থৈ দিও মানে এটো সদায় কৰিবই লাগিব উপায় নাই এয়া আমাৰ পাছফালৰ সাইডটো অকমান দেখুৱাইছো এতিয়া ৰাতিপুৱা 6টা বাজিছেহে সুন্দৰকে দেখুৱাইছো বাকি সকলো কাম কৰা মানুহ খুব হাঁহি ধেমালি কৰি পেলাই মানে পাকঘৰত কামত লাগি আছে এফালে আমাৰ কাৰিকৰজনে আকৌ দালি বনাই আছে আজি মই আপোনালোকলৈ লৈ আহিছো চেংমৰা আচাৰ মানে আজি ব্লগটো লগতে আপোনালোকে চাবলৈ পাব চেংমৰা আচাৰ এফালে ডিম বইল কৰি আছে আনফালে আমাৰ বৰুদাই ধাই ধুই কাটি আছে কাচকল বৰুদা কাচকল কাটিছা এয়া বেঙেনা কাচকল আলু এইফালে জলকীয়া কলডিল আচাৰ বনাম আমাৰ সবজি মানে এতিয়া দাম বাঢ়িছে যে এখানে বেছি নাই লোৱা ভোট জলকীয়া ইয়াত আছে 20 কেজি এইখিনি এতিয়া মই আচাৰ বনাম লগতে চেংমৰা গিডাল অকমান শুকাই গল দুদিনমান হল মানে অনা সৰু সৰুকে কাটি আছো চেংমৰা আচাৰ বনাবলৈ তেনেই সহজ আগতে মই 2-3টা ভিডিও দি থৈছো আপোনালোকে চাব ধুনিয়াকে এনে ধৰণে সুস্তু গুছাই লব লাগে কাইট হৈ থাকে নহয় নে চেংমৰা আন এটা নাম বন কচু আকৌ দেই বহুতে হয়তো জানে এনেকে সুজবোৰ গুছাই লব লাগে অকমান মানে এদিনমান ৰ'দত শুকুৱাই ললে ভাল আৰু ইয়া আঠাটো শুকাই যায় এফালে অলপ পানী গৰম কৰি লৈ দি দিছো চেংমৰাখিনি মানে এখিনি সিজাই পেলাব নালাগে অলপ গৰম পানীত মানে 5 মিনিটমান থৈ দিলে হল কলা কলা দাগ এটা ওলাব মানে খাৰ পানী দৰে এতিয়া এটা খৰাহিত মই এনে ধৰণে মেলি দিছো পানীটো নিগৰিবলৈ মানে পানীটো শুকাবলৈ জাস্ট পানীটো শুকালে হ'ব ৰ'দত দিব প্ৰয়োজন নাই চেংমৰা আচাৰ আমাৰ স্বাস্থ্যৰ বাবে বহুতেই ভাল বিশেষকৈ পাছাপৰ গণ্ডগোল থকা সকলৰ বাবে ইয়াত আছে আজুৱাইন মেথি গুটি চফ গুটি লগতে জিৰা ইয়াত লৈছো 3 চামুচ নিমখ আদা নহৰু হালধি জোখমতে লৈছো অলপ অলপ লৈ আচাৰখিনি বনাবলৈ তেনেই সহজ তেলখিনি অলপ গৰম কৰি ললো ইয়াতে আটাইখিনি মছলা এতিয়া যোগ কৰি দিলো মানে গোটা মছলাখিনি মই মিহি নাই কৰা আজুৱাইন চফ আৰু জিৰা এনে ধৰণে আছে কেটামান মেথিও দিছো খুব ধুনিয়াকে মছলাখিনি মিলাই আছো ৰব এহাতে কেমেৰা ধৰি আছো যে কেৰাহীখন লাহে লাহে ঘূৰি গৈছে একেবাৰে ইছৰাম আকৌ ঘূৰি গলো এতিয়া লগে লগে মই চেংমৰাখিনি ইয়াতে মিশ্ৰণ কৰিম মিনিয়ে আকৌ দেখি পেলাই লৰালৈকে আহিলে অকমান লাগি দিবলে মিনি মানে আমাৰ কাৰিকৰ এটাৰ ওয়াইফ আমাৰ ইয়া কাৰিকৰ এটা ওয়াইফ হয় তাই এতিয়া খুব ধুনিয়াকে মিলাই দিছো মছলাখিনি তেলখিনি লগতে কেটামান ভোট জলকীয়া দিম জ্বলা হলে খাই ভাল লাগিব ভোট জলকীয়া কিটা পানীটোহে শুকুৱাই লৈছো গুটেৰে দিছো মানে দুদিনমান ৰ'দত দিয়া পাছত নিজে নিজে গলি যাব আৰু ভোট জলকীয়া মানে গোন্ধটো ধুনিয়া লাগিব চেংমৰাখিনি খাইও ভাল লাগিব জ্বলা যদি কমকে খাই কমকে দিব জ্বলাটো নিজৰ ওপৰত কথা বহু দিনলৈ সংৰক্ষণ কৰা বুদ্ধি এটো নেমু টেঙা পানী নহলে অলপ ভিনেগাৰ দিব পাৰে নেমু টেঙা পানী দিলে বহুত ভাল জানে আৰু নেমু টেঙাটো কোনো ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা নহয় সেইবাবে নেমু টেঙা দিব খুব ধুনিয়াকে মিশ্ৰণ কৰি ৰাতিটো এতিয়া ঠাণ্ডা কৰিম মানে আবেলি সময় এতিয়া ঠাণ্ডা কৰিম তাৰ পাছত এটা চিচাৰৰ বয়ামত ভৰাই থৈ দিম মাজে মাজে ৰদাই থাকিলে হল মানে মাজে মাজে ৰ'দত দিব আৰু লগতে এটা কথা লক্ষ্য ৰাখিব সম্পূৰ্ণ ঠাণ্ডা হোৱাৰ পাছত আচাৰখিনি বয়ামত ভৰাব সকলোকে কৈছো ইতিমধ্যে মোৰ আচাৰখিনি ৰেডি অকমান ৰ'দত উলিয়াই দিছো লগতে পানী কেতিয়াও থাকিবলৈ নিদিব পানী থাকিলে কোনো আচাৰ ভাল হৈ নাথাকে আজি ব্লগটো মাজতে আপোনালোকক চেংমৰা আচাৰনো কেনে ধৰণে বনোৱা হয় তাকে দেখুৱালো যদি ভিডিওটো ভাল লাগিলে লাইক কমেন্ট কৰিব নতুনকৈ চোৱা সকলে চেনেলটি সাবস্ক্ৰাইব কৰিব বাই বাই